Hello students, আজি আমি কৰিম ক্লাস 9 ৰ গণিতৰ ৰিভিজন 1 চেপ্টাৰটো ইয়াৰে প্ৰথমটো প্ৰশ্নত কৈছে যে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা। এটো আমি বৰ্গহৰণ কৰিব লাগিব। তাৰ বাবে আমি 2 লগত দশমিক বহাই দুটা শূন্য বহাব লাগিব কাৰণ এটো বৰ্গমূলৰ হৰণ হয় আৰু এতিয়া 2 এনেকুৱা এটা সংখ্যাৰে হৰণ কৰিব লাগিব যেটো সংখ্যা আমি ইয়াতো পাতিব পাৰো আৰু ইয়াতো পাতিব পাৰো। 2 যদি আমি একেৰে হৰণ কৰো একেৰে 1 গুণ আৰু 1। এতিয়া 2 পৰা 1 বিয়োগ কৰিলে থাকিব 1। ওপৰত দশমিক বহিব। নেক্সট ইয়াতে তলত দুটা সংখ্যা নামি আহিব কাৰণ এটো বৰ্গমূলৰ হৰণ হয় আৰু বৰ্গমূলৰ হৰণত সংখ্যাবিলাক জোৰ বান্ধি থাকে। এতিয়া 1 ৰ লগত 2 এটা পূৰণ কৰিব লাগিব। 2 1 গুণ 2 2 লগত এনেকুৱা এটা সংখ্যা বহাব লাগিব যেটো সংখ্যা আমি ইয়াতো বহাব পাৰো। 2 লগত যদি আমি 3 বহাও 2 লগত 3 বহালে ইয়াক 3 ৰে পূৰণ কৰিব লাগিব। তেতিয়া কিমান হ'ব 3 3 গুণ 9 3 2 গুণ 6 69। 2 লগত যদি আমি 4 বহাও তেতিয়া 4 ৰে পূৰণ কৰিব লাগিব। কিমান পাম 4 4 গুণ 16 6 তাতে 4 2 গুণ 8 96। গতিকে 96 টো যেহেতু এফৰ ওচৰৰ সংখ্যা গতিকে আমি ইয়াতে কি বহাম 4 বহাম। ইয়াতে 4 বহালে আমি ওপৰতো 4 বহাব লাগিব। 24 24 into 4 কৰিলে আমি কিমান পাইছো 96। এতিয়া 100 ৰ পৰা 96 মাইনাস কৰিলে থাকিব 4। আকৌ তললৈ দুটা শূন্য নামি আহিব। নেক্সট আমি দশকৰ ঘৰৰ সংখ্যাটো একে থাকিব 2 আৰু এককৰ ঘৰৰ এই সংখ্যাটো লগত আমি কি কৰিব লাগিব আকৌ 2 এটা পূৰণ কৰিব লাগিব। 4 দুগুণ হ'ব আমাৰ ইয়াতে 8। এতিয়া ইয়াতে এনেকুৱা এটা সংখ্যা বহাব লাগিব যেটো আমি ইয়াতো বহাব পাৰো। ইয়াতে যদি আমি 2 8 ৰ লগত 2 এটা বহাও তেতিয়া হলে ইয়াক 2 ৰে পূৰণ কৰিব লাগিব। 2 দুগুণ 4 8 দুগুণ 16 6 তাই 2 দুগুণ 4 একে 5। এটো 4 তকৈ ডাঙৰ হৈ যাব গতিকে আমি 281 ৰ লগত 1 এটা পূৰণ কৰিলে আমি কিমান পাম 281। গতিকে আমি ইয়াতে বহাম 1 আৰু ওপৰতো বহাম আমি 1। তেতিয়া আমি কিমান পাম 281। এতিয়া 280 4 পৰা 281 বিয়োগ কৰিলে কিমান পাম কলে 9 119। যেহেতু আমাক ইয়াতে কোৱেশ্চনটোত কৈছে যে 2 দশমিক স্থানলৈ উলিওৱা গতিকে আমি দশমিকৰ পিছত দুঘৰ উলিয়ালো। এতিয়া আমাৰ এনসাৰটো হ'ব √2 = 1.41। নেক্সট কোৱেশ্চনটোত কৈছে যে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু গুণফল পৰিমেয়। ধৰি ললো এটা অপৰিমেয় সংখ্যা √3 আৰু আনটো অপৰিমেয় সংখ্যা আমি ধৰি ললো -√3। যদি আমি ইহঁতৰ যোগফল উলিয়ালে কিমান হ'ব √3 প্লাস -√3 √3 প্লাস মাইনাস হ'ব ইয়াত -√3। √3 পৰা √3 মাইনাস কৰিলে থাকিব 0। এইটো 0 টো এটা কি হয় পৰিমেয় সংখ্যা হয়। নেক্সট আমাক কি উলিয়াব দিছে গুণফল উলিয়ালে আমি কি কৰিম √3 into -√3 কৰিম। মাইনাস ডাল যদি আমি আগলে আনো তেতিয়া হলে ইয়াতে কি থাকিব √3 into √3। আমি জানো যে √3 into √3 পূৰণ কৰিলে কিমান হয় 3 আৰু ইয়াতে মাইনাস আছে গতিকে হ'ব আমাৰ -3। -3 টো এটা কি হয় পৰিমেয় সংখ্যাই হয়। গতিকে আমি দেখিলো যে দুটা অপৰিমেয় সংখ্যা আমি ধৰিছিলো √3 আৰু -√3 ইহঁতৰ যোগফল উলিয়াওতে আমি এটা কি পালো পৰিমেয় সংখ্যা আৰু গুণফল উলিয়াওতে আমি এটা কি পালো পৰিমেয় সংখ্যা পালো। নেক্সট কোৱেশ্চনটোত কৈছে যে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। যদি আমি চাও
ইয়াতে সংখ্যাৰ ৰেখাডাল অংকন কৰিলে ইয়াতে থাকিব 0 ইফালে থাকিব 1 2 3 4 আৰু 5 নেক্সট এইপিনে থাকিব -1 -2 -3 -4 -5 এতিয়া আমি দেখিছো যে -5 আৰু 5ৰ মাজৰ মধ্যবৰ্তী খণ্ড সংখ্যাবোৰ হৈছে -4 -3 -2 -1 0 1 2 3 4 এইকেইটা হ'ব -5 আৰু 5ৰ মাজৰ মধ্যবৰ্তী অখণ্ড সংখ্যা 4 নম্বৰ কোৱেশ্চনটোত আমাক কৈছে যে সূচক বিধি a to the power m divided by a to the power n is equal to a to the power m minus n ত m ৰ মান n লৈ প্ৰমাণ কৰা যে a to the power 0 equal to 1 আমাক ইয়াতে ধৰিব দিছে m equal to n আৰু আমাক প্ৰমাণ কৰিব দিছে a to the power m divided by a to the power n is equal to a to the power m minus n m minus n ইয়াতে আমি কি কৰিম যত যত m দেখা পাইছো তাত আমি তাৰ মানটো আমি কি কৰিম n বহাই দিম a to the power ইয়াত আছে m m ৰ জায়গাত আমি কি বহাম n divided by a to the power n ইয়াতে is equal to a to the power m আছে ইয়াত আমি n বহাম minus n আমি এটা ফৰ্মুলা এটা পাইছিলো a to the power m divided by a to the power n equal to a to the power m minus n ওপৰৰ ঘাতকেইটা কি কৰিব লাগিব মাইনাস কৰিব লাগিব ডিভাইড থাকিলে ইয়াতে যেহেতু ডিভাইড সিম্বলটো আমি দেখা পাইছো গতিকে আমি ওপৰৰ ঘাতকেইটা কি কৰিম মাইনাস কৰিম আৰু এফালে n ৰ পৰা n মাইনাস কৰিলে কিমান থাকিব 0 নেক্সট a to the power n ৰ পৰা n মাইনাস কৰিলে হ'ব 0 আৰু a to the power 0 মানে আমি জানো 1 গতিকে ইয়াতে a to the power 0 equal to 1 এইটো আমাক প্ৰমাণ কৰিব দিছিলে a to the power 0 equal to 1 5 নম্বৰ কোৱেশ্চনটোত আমাক m ৰ মান 0 ল'ব দিছে আৰু a to the power m divided by a to the power n equal to a to the power m minus n ত m ৰ মান 0 লৈ পেলাই আমাক এইটো প্ৰমাণ কৰিব দিছে গতিকে আমি ইয়াতে কি কৰিম যত যত আমি m দেখা পাইছো তাত আমি 0 বহাম ইয়াতে আছে a to the power m m ৰ জায়গাত আমি 0 বহাম minus n এতিয়া যেহেতু ইয়াতে ডিভাইডেড সিম্বলটো আছে আমি ফৰ্মুলাটো পাইছিলো যে a to the power m divided by a to the power n equal to a to the power m minus n ওপৰৰ ঘাতকেইটা কি কৰিব লাগিব মাইনাস কৰিব লাগিব গতিকে ইয়াতে 0 ৰ পৰা n মাইনাস কৰিব লাগিব নেক্সট 0 ৰ পৰা n মাইনাস কৰিলে আমি কিমান পাম -n এতিয়া আমি দেখিছো যে a to the power 0 ৰ পৰা n মাইনাস কৰিলে থাকিব -n আৰু আমি ফৰ্মুলা এটা পাইছিলো যে a to the power -m equal to 1 by a to the power m গতিকে ইয়াতে যেহেতু -n আছে গতিকে এইটো আমি এনেকৈ লিখিব পাৰো 1 by a to the power n এইটো আমাক প্ৰমাণ কৰিব দিছিলে a to the power -n equal to 1 by a to the power n ইয়াতে কৈছে যে তলৰ জোৰৰ মৌলিক উৎপাদক উলিয়াই গসাগু আৰু লসাগু নিৰ্ণয় কৰা আমি ইয়াতে কি কৰিব লাগিব প্ৰথমতে সংখ্যা কেইটা মৌলিক উৎপাদকৰ পূৰণফল হিচাপে ভাঙি ল'ব লাগিব 321 আমি যদি 3 ৰে হৰণ কৰো তাক 2 ৰে হৰণ নাযায় কাৰণ আমি দেখিছো যে এককৰ ঘৰত অযুগ্ম সংখ্যা এটা আছে 3 ৰে যদি হৰণ কৰো 3 1 গুণ 3 3 0 গুণ 0 3 7 গুণ 21 107ক কোনো সংখ্যাৰে হৰণ নাযায় নেক্সট আমি 396ক কৰো 396ক যদি আমি 2 ৰে হৰণ কৰো 2 1 গুণ 2 1 9 2 9 গুণ 18 2 8 গুণ 16 আকৌ 2 ৰে হৰণ কৰিলে পাম 2 9 গুণ 18 2 9 গুণ 18 3 ৰে হৰণ কৰিলে পাম 3 3 গুণ 9 3 3 গুণ 9 আকৌ 3 ৰে হৰণ কৰিলে পাম 11 3 গুণ 33 গতিকে এই সংখ্যা কেইটা আমি মৌলিক উৎপাদকৰ পূৰণফল হিচাপে পাতিব লাগিব 3 into 107 396 is equal to 2 into 2 into 3 into 3 into 11 এতিয়া গসাগু হ'ব
গসাউ হ'ব ইয়াতে একে একে সংখ্যা কেইটা আছে 3 ইয়াতো এটা আছে ইয়াতো এটা আছে আৰু ইয়াতে কোনো সিমিলাৰিটিজ নাই কমন সংখ্যা নাই গতিকে আমাৰ গসাউ হ'ব 3 নেক্সট আমি লসাগু কেনেকৈ উলিয়াম লসাগু উলিয়াবৰ কাৰণে প্ৰথমতে আমি কমন সংখ্যা কেইটা পাতি লম ইয়াতে কমন সংখ্যা আছে 3 আৰু ইয়াতো এটা আছে 3 তো এই 3টো আমি পাতি ললো নেক্সট আমি কি পাতিম যেগেটা সংখ্যা বাকি থাকি গল ইয়াতে 107 টো বাকি থাকি গল 107 পূৰণ তলত 2 দুটা বাকি থাকি গল 2 into 2 আকৌ এফালে 3 এটা আছে আৰু 11 এটা বাকি থাকি গল গতিকে প্ৰথমতে আমি কি পাতিলো প্ৰথমতে আমি কমন সংখ্যাটো পাতিলো ইয়াতে এই 3টো আৰু এই 3টো কমন গতিকে আমি কমন সংখ্যাটো পাতিলো নেক্সট আমি ইয়াৰ লগত কি পাতিছো যিমান কেইটা মৌলিক উৎপাদক বাকি থাকিব এই মৌলিক উৎপাদক কেইটা ইয়াতে পূৰণ কৰি দিব লাগিব আমি কিমান পাম 4 2 3 7 2 নেক্সট সংখ্যাটো দিয়া আছে 455 455 ইয়াক যদি আমি 5ৰে হৰণ কৰো তেতিয়াহলে আমি কিমান পাম 5 9 গুণ 45 5 1 গুণ 5 আকৌ ইয়াক 7ৰে হৰণ কৰিলে 13 7 গুণ 91 নেক্সট 42 ক যদি আমি 2ৰে হৰণ কৰো 2 2 গুণ 4 2 1 গুণ 2 আকৌ ইয়াক 7ৰে হৰণ কৰিলে 7 3 গুণ 21 এতিয়া এই সংখ্যা কেইটা আমি মৌলিক উৎপাদকৰ পূৰণফল হিচাপে পাতিম 5 into 7 into 30 next 42 equal to 2 into 7 into 3 এতিয়া ইয়াৰ গসাগু কিমান হ'ব গসাগু হ'ব ইয়াতে 455 আৰু 42 মৌলিক উৎপাদক বিলাকৰ ভিতৰত কোন কেইটা সংখ্যা কমন আছে ইয়াতে 7 এটা আছে ইয়াতো 7 এটা আছে গতিকে গসাগু হ'ব 7 নেক্সট লসাগু হ'ব আমি ইয়াতে দেখিছো 7 এটা কমন আছে সেই 7 টো পাতিলো ইয়াত নেক্সট বাকি যেগেটা মৌলিক উৎপাদক 455 আৰু 42 ত বাকি থাকি গল 455 ত বাকি থাকিলে 5 into 13 next 42 ত বাকি থাকিলে 2 into 3 এতিয়া এই গোটেই কেইটা সংখ্যা পূৰণ কৰিলে আমি কিমান পাম 2730 নেক্সট নম্বৰটো যে আছে আমাৰ 408 408ক যদি আমি 2ৰে হৰণ কৰো তেতিয়াহলে আমি পাম 2 2 গুণ 4 2 0 গুণ 0 2 4 গুণ 8 আকৌ 2ৰে হৰণ কৰিলে পাম 2 10 গুণ 20 2 2 গুণ 4 और 2ৰে হৰণ কৰিলে পাম 2 5 গুণ 10 2 1 গুণ 2 নেক্সট 3ৰে হৰণ কৰিলে পাম 3 1 গুণ 3 3 7 গুণ 21 এতিয়া 170 যদি আমি 2ৰে হৰণ কৰো তেতিয়াহলে পাম 2 8 গুণ 16 2 5 গুণ 10 5ৰে হৰণ কৰিলে পাম 5 1 গুণ 5 5 7 গুণ 35 এতিয়া আমি এই সংখ্যা কেইটা মৌলিক উৎপাদকৰ পূৰণফল হিচাপে পাতিব লাগিব 2 into 2 into 2 into 3 into 17 আকৌ 170 মৌলিক উৎপাদকবোৰ হ'ব 2 into 5 into 17 গতিকে গসাগু হ'ব আমাৰ ওপৰত 17 এটা আছে আৰু ইয়াতো 17 এটা আছে গতিকে গসাগু হ'ব 17 আৰু লসাগু কিমান হ'ব লসাগু হ'ব প্ৰথমতে আমি কমন সংখ্যাটো পাতি লম 17 into বাকি যিমান বিলাক মৌলিক উৎপাদক থাকি গল 2 into 2 into 2 into 3 into 2 into 5 ওপৰত 3টা 2 আৰু 3 এটা থাকিলে 3টা 2 আৰু 3 এটা আৰু তলত 2 into 5 থাকিলে 2 into 5 এতিয়া এই সংখ্যা কেইটা পূৰণ কৰিলে আমি কিমান পাম 2040 next question number 7 টোত কৈছে যে 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা এতিয়া 2/11 আৰু 1/6
এই সংখ্যা দুটাত আমি দেখা পাইছো যে ইহঁতৰ হৰকেইটা সেম নাই। ইহঁতৰ হৰকেইটা সেম কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, লসাগু ল'ব লাগিব। 11 আৰু 6 লসাগু ল'লে কিমান হ'ব? 11 আৰু 6 লসাগু ল'লে 11ৰে 11ক এবাৰ, 6ত নাযায়, 6ৰে ল'লে 6ৰে 6ত এবাৰ, গতিকে লসাগু হ'ব 11 into 6, 66। এতিয়া আমি কি কৰিম, ইয়াতে তলত হৰ পাতিম 66 দুটা সংখ্যাতে, আৰু ওপৰত যিকেইটা সংখ্যা আমাক দিয়া আছিলে সেইকেইটা সংখ্যা পাতি ল'ম। এতিয়া আমি ইয়াতে দেখিছো যে 11ৰ লগত কি পূৰণ কৰিলে 66 হ'ব, 6 পূৰণ কৰিলে, গতিকে ইয়াতে আমি 6 পাতিম, ইয়াতে 6 পাতিলে ওপৰতো 6 পাতিব লাগিব। ওপৰত 6 পতাৰ লগে লগে 6 দুগুণ কিমান হ'ব, ওপৰত হ'ব 12। নেক্সট আমি তলৰ সংখ্যাটোত দেখিছো 6ৰ লগত 11 পূৰণ কৰিলে 66 হয়। যেহেতু আমি তলত 11 পাতিছো, গতিকে ওপৰতো 11 পাতিব লাগিব। 11 into 1 কৰিলে আমি পাম 11। এতিয়া আমাৰ হৰকেইটা একে একে হ'ল 66 আৰু তলৰ সংখ্যাটো 66। এতিয়া আমি চাম যে কেইটা পৰিমেয় সংখ্যা আমাক উলিয়াব দিছে, দুটা পৰিমেয় সংখ্যা উলিয়াবলৈ দিলে আমি কি কৰিম, সংখ্যা কেইটাৰ লগত আমি 3 এটা পূৰণ কৰিম। যেইটা আমাক উলিয়াব দিয়ে তাৰ লগত 1 প্লাছ কৰি পেলাই আমি পূৰণ কৰিম। 12 into 3, 66 into 3, আকৌ 11 into 3, 66 into 3, কিমান পাম আমি, 12 3 গুণ 37, 66ক 3ৰে পূৰণ কৰিলে পাম 198, 11 3 গুণ 33, 66ৰ লগত 3 পূৰণ কৰিলে পাম 198। এতিয়া 36 by 198 আৰু 33 by 198ৰ মাজৰ দুটা পৰিমেয় সংখ্যা কি হ'ব, দুটা পৰিমেয় সংখ্যা আমি লিখিব পাৰো 34 by 198, 35 by 198। কুৱেশ্যন নম্বৰ 8 আমাক সৰল কৰিব দিছে √10 into √5। এতিয়া আমি যদি চাওঁ, আৰু ইয়াতে √2 ভ্যালু কিমান দিয়া আছে 1.41। এতিয়া √10ক আমি 2 into 5 হিচাপে লিখিব পাৰো, আৰু √5টো ইয়াতে থাকিব। নেক্সট আমি কি কৰিম, গোটেইকেইটা সংখ্যা এডাল ৰুটৰ ভিতৰত বহুৱাই দিম, √2 into 5 into 5। এতিয়া আমি দেখিছো যে 5 দুটা ৰুটৰ ভিতৰত কি হৈছে, জোৰ বান্ধি আছে। গতিকে যেহেতু জোৰ বান্ধি আছে, ইয়াক বাহিৰলৈ আনিলে, ৰুটৰ বাহিৰলৈ আনিলে হ'ব 5, আৰু √2টো ৰুটৰ ভিতৰত থাকি যাব। নেক্সট আমি কি কৰিম, 5ৰ লগত √2ৰ আমি পাতিম 1.41। এইটো পূৰণ কৰিলে আমি কিমান পাম, 1.41 into 5 কৰিলে আমি পাম 5 গুণ 5, 5 4 গুণ 20ৰ 0, বাকী থাকিব 2, 5 গুণ 5 6 7। ইয়াতে যেহেতু দুঘৰ আগত দশমিক আছে, ইয়াতো দুঘৰ আগত দশমিক হ'ব। আমাৰ এনসাৰটো হ'ব 7.05।